हेलो स्टूडेंट्स इतिमध्ये आमी सप्लिमेंटरी और आमार टेक्स्ट बुकर जो प्रोज सेक्शन आछे तारे आमी स्ट्रेटेजी अलरेडी डिसकास करिছোঁ जे तार পৰা কিমান मार्क्स আহিব और केनेदरे आमी पढिले तार পৰা सम्पूर्ण नम्बर पाबले सक्षम हम। तो আজি आमी भिडिओटुत आमी माने गुटेखिनि डिसकास কৰিব গৈ আছো पोएट्री सेक्शनर। तो पोएट्री सेक्शनत कोड কি আহিব কিদৰে পঢ়িলে আজি ভিডিওটো আৰু বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ তোমালোকে এইখিনি যোনখিনি কথা মই কম সেইখিনি যদি তোমালোকে অলপ ধ্যান দি শুনা বা ভালদৰে চাই লোৱা তেন্তে তোমালোকৰ এটা মানে পোয়েট্ৰি সেকশনৰ পৰা কিদৰে আমি 10 আউট অফ 10 পাব পাৰো সেইটো একদম ভালদৰে বুজি পাবা। তেন্তে হা ভিডিওটো স্টাৰ্ট কৰো। তো আমি যদি পোয়েট্ৰি সেকশনৰ কথা কওঁ পোয়েট্ৰি সেকশনত চাৰিটা আহিব পয়েম মাই মাদাৰ এট 66 কিপিং কোৱাইট এ থিংস অফ বিউটি আৰু এ ৰোড সাইড ষ্টেণ্ড। তো ইয়াৰ পৰা আমি কি পঢ়িম কি নপঢ়িম তাৰ জানাৰ আগতে আমি জানিব লাগিব যে ইয়াৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আহে। এই কাৰণে আমি যাম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন লাষ্ট ইয়াৰ কিদৰে কোৱেশ্চন আহিছিলে সেইখিনি প্ৰথমতে চাই লওঁ। তো ইয়াতে আমি যদি চাওঁ তো ইয়াতে চোৱা তো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো এনেকুৱা থাকিব যে ইয়াতে কি কৰা হ'ব এটা পয়েমৰ এটা মানে এটা পাৰ্ট উঠাই আনি পেলাই দিয়া হ'ব আৰু তাৰে কিছুমান কোৱেশ্চন সোধা হ'ব। ইয়াতে দেখিছা এটা পাৰ্ট উঠাই দিয়া হৈ আছে। তো এই যে ওপৰ যোনটো পাৰ্ট দিছে সেইটো পয়েমটো হৈছে মাই মাদাৰ এট 66 ৰ পৰা দিয়া হৈছে। তো তাৰ পৰা কি কৰিছে চাৰিটা কোৱেশ্চন সুধিছে 1 মাৰ্কছৰ দুটা আৰু 2 মাৰ্কছৰ এটা। তাৰ পিছতে চাবা অৰ দি পেলাই আৰু এটা কোৱেশ্চন আহে মানে এ আৰু বি দুটা কোৱেশ্চন থাকে তাৰ ভিতৰত এটা কৰিলে হ'ল। তো বিত আহিছে আৰু এটা পাৰ্ট উঠাই দিয়া হৈছে বেলেগ এটা পয়েমৰ পৰা। তো এইটো পয়েম হয় কিপিং কোৱাইটৰ পৰা উঠাই দিয়া হৈছে। তো কিপিং কোৱাইটৰ ইয়াতে চোৱা 1 নম্বৰ দুটা কোৱেশ্চন আৰু 2 নম্বৰ এটা কোৱেশ্চন সোধা হৈছে। তাৰ পিছতে ইয়াতে চোৱা 11 নম্বৰ। তো 11 নম্বৰ 2 মাৰ্কছৰ তিনটা কোৱেশ্চন কৰিব দিয়া হয়। তো ইয়াতে অপচন থাকিব 6টা তাৰে আমি কি কৰিব লাগিব তিনটা মানে যিকোনো তিনটা ইয়াৰ পৰা কৰিব লাগিব। তো ইয়াতে কোৱেশ্চনবিলাক যদি আমি চাওঁ ওপৰৰ যোনটো 1 নম্বৰ কোৱেশ্চন দিছে why are the young trees described as a spring। তো এইটো দিয়া হৈছে আমাৰ মাদাৰ এট 66 ৰ পৰা। নেক্সট কোৱেশ্চনটো যদি তোমালোকে চোৱা what alternatives does the poet suggested instead of indulging in words in the poem keeping quiet। তো এই কোৱেশ্চনটো ক'ৰ পৰা দিয়া হৈছে keeping quiet ৰ পৰা দিয়া হৈছে। নেক্সট কোৱেশ্চনটো চোৱা what image does the poet use to describe the beautiful bounty of the earth। তো এই কোৱেশ্চনটো দিয়া হৈছে থিংছ অফ বিউটিৰ পৰা আৰু 4 নম্বৰ যোনটো কোৱেশ্চন দিয়া আছে সেইটো দিয়া হৈছে ক'ৰ পৰা থিংছ অফ বিউটিৰ পৰা। নেক্সট আছে চোৱা 5 নম্বৰটো। তো 5 নম্বৰটো ক'ৰ পৰা দিছে দ্য ৰোড সাইড ষ্টেণ্ডৰ পৰা দিছে। নেক্সট যোনটো 6 নম্বৰ আছে 5 আৰু 6 দুটা কি কৰিছে ৰোড সাইড ষ্টেণ্ডৰ পৰা দিয়া হৈছে। তো এতিয়া আহিছে আমাৰ ষ্ট্ৰেটেজি। তো ষ্ট্ৰেটেজি কি হ'ব চোৱা খুব সুন্দৰ এটা ষ্ট্ৰেটেজি আমি ল'ব পাৰোঁ। তো এতিয়া চোৱা আমাৰ যোনটো আমাৰ প্ৰথম যোনটো কোৱেশ্চন চালোঁ 4 নম্বৰৰ মানে ফাৰ্ষ্ট এ অৰ বি যে কৰিব দিছিল সেইখিনি কথা যদি কওঁ এটা পাৰ্ট যে উঠাই দিয়া হয় এটা পয়েমৰ পৰা সেইটো প্ৰথম কোৱেশ্চনটোৰ কথা যদি কওঁ আমি চালোঁ যে তাৰ পৰা এইবাৰ মানে 2025ত ক'ৰ পৰা দিয়া হৈছিল মাই মাদাৰ এট 66 ৰ পৰা দিয়া হৈছিলে আৰু কিপিং কোৱাইটৰ পৰা দিয়া হৈছিল। গতিকে এইবাৰ যদি চাওঁ আমি HS 2026ত সেইটো আমি চাব লাগিব ক'ৰ পৰা এ থিংছ অফ বিউটি আৰু ৰোড সাইড ষ্টেণ্ড। এই ৰোড সাইড ষ্টেণ্ড আৰু থিংক অফ বিউটিটো এবাৰ ইম্পৰ্টেণ্ট হ'ব। সেই যোনটো আগৰ ফাৰ্ষ্ট কুৱেশ্যনো থাকে 4 মাৰ্কছৰ 1 মাৰ্কছৰ দুটা আৰু 2 মাৰ্কছৰ এটা গম পাইছা তোমালোকে যোনটো দফা থাকে সেই কুৱেশ্যনটোৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব দুটা চেপ্টাৰ এ থিংছ অফ বিউটি আৰু এই ৰোড সাইড ষ্টেণ্ড। তো তোমালোকে কি কৰিব লাগিব ইয়াৰে থকা যোনবিলাক মানে পয়েমটোত থকা যোনবিলাক লাইন আছে সেইবিলাক ভালদৰে বুজি পাব লাগিব আৰু তেনেধৰণৰ কুৱেশ্যনবিলাক আমি প্ৰেক্টিছ কৰিব লাগিব। মানে তেনেকুৱা পয়েমৰ যোনবিলাক মানে প্ৰেগ্ৰাফ উঠাই দিয়া হয় তেনেধৰণৰ কুৱেশ্যনবিলাক আমি প্ৰেক্টিছ কৰিব লাগিব ক'ৰ পৰা এ থিংছ অফ বিউটি আৰু এই ৰোড সাইড ষ্টেণ্ড। এতিয়া আহিছোঁ আমি যে 2 মাৰ্কছৰ কুৱেশ্যন আছিলে সেইখিনি কেনেকৈ আমি মানে প্ৰিপেয়াৰ কৰিম। এতিয়া এটা কথা তোমালোকে হয়তো লক্ষ্য কৰিছা যে যোনবিলাক আমাৰ দুটা চেপ্টাৰৰ পৰা অলৰেডি আমি ক'লোঁ যে মাই মাদাৰ এট 66 আৰু কিপিং কোৱাইট সেই দুটা চেপ্টাৰৰ পৰা আমাৰ কি দিয়া হৈছিলে ফাৰ্ষ্ট দুটা কুৱেশ্যন দিয়া হৈছিলে য'ৰ পৰা এটা প্ৰেগ্ৰাফ উঠাই দিয়া হৈছিল। তো সেই দুটাৰ পৰা অলৰেডি 4 মাৰ্কছৰ মানে আহি গৈছে অলৰেডি তাৰ পৰা প্ৰেগ্ৰাফ দিয়া হৈছিল। গতিকে তাৰ পৰা 2 মাৰ্কছৰ কুৱেশ্যন মাত্ৰ দুটা আহিছে। মাই মাদাৰ এট 66 ৰ পৰা এটা কুৱেশ্যন দিছিলে 2 মাৰ্কছৰ কিপিং কোৱাইটত দিছিলে এটা কুৱেশ্যন আৰু আমি যদি বেলেগ চাওঁ এ থিংছ অফ বিউটিত দিছিলে 2 মাৰ্কছৰ দুটা কুৱেশ্যন আৰু এই ৰোড সাইড ষ্টেণ্ডত দিছিলে 2 মাৰ্কছৰ দুটা কুৱেশ্যন। কথাটো বুজি পাইছা যে 2 মাৰ্কছৰ যোনখিনি আছিলে 6টা কুৱেশ্যন আছিল তাৰ 3টা কৰিব লাগে। তাৰে ভিতৰত মাই মাদাৰ এট 66ৰ এটা কুৱেশ্যন আছিলে কিপিং কোৱাইটৰ এটা কুৱেশ্যন আছিলে। ইয়াৰ কাৰণটো হৈছে যে অলৰেডি তেওঁলোকৰ মানে অলৰেডি কি কৰা হৈছিল এই দুটা চেপ্টাৰৰ পৰা মাই মাদাৰ এট 66 আৰু কিপিং কোৱাইটৰ পৰা অলৰেডি এটা প্ৰেগ্ৰাফ দিয়া হৈছিল প্ৰথমতে। গতিকে তাৰ পৰা কুৱেশ্যন কমাই দিয়া হৈছিল 2 মাৰ্কছৰ। কিন্তু যোনকেইটাৰ পৰা দিয়া হোৱা নাছিল যেনেকৈ এ থিংছ অফ বিউটি আৰু ৰোড সাইড ষ্টেণ্ড তাৰ পৰা যিহেতু দিয়া হোৱা নাছিলে 2 মাৰ্কছ মানে প্ৰেগ্ৰাফ
গতিকে তাত কি দিছিলে 2 মাৰ্কছৰ দুটা কুৱেশ্যন দিয়া হৈছিল। গতিকে এইবাৰ ষ্ট্ৰেটেজি কি হ'ব? তো এইবাৰ কি হ'ব চোৱা, তো এইবাৰ কি হ'ব, মাই মাদাৰ এজ 66ৰ পৰা আহিব 2 মাৰ্কৰ, আকৌ কিপিং কোৱাইটৰ পৰা আহিব 2 মাৰ্কৰ, আৰু এই থিংছ অফ বিউটিৰ পৰা আহিব এটা কুৱেশ্যন 2 মাৰ্কৰ, আৰু এই ৰোড ছাইড ষ্টেণ্ডৰ পৰা আহিব 2 মাৰ্কৰ এটা কুৱেশ্যন। গতিকে এইবাৰ 2 মাৰ্কছৰ কাৰণে যদি তোমালোকে ইম্পৰ্টেণ্ট হিচাপে লোৱা তো দুটা চেপ্টাৰ ল'ব লাগিব, মাই মাদাৰ এজ 66 আৰু কিপিং কোৱাইট। তাৰপৰা টোটেল 4টা কুৱেশ্যন আহিব, মানে 2 মাৰ্ককে 4টা কুৱেশ্যন আহিব তাৰ পৰাই, এই দুটা চেপ্টাৰৰ পৰা। আৰু বাকী যোনটো দুটা থাকিব, এটা আহিব এই থিংছ অফ বিউটি আৰু এটা আহিব ৰোড ছাইড ষ্টেণ্ডৰ পৰা। কথাখিনি হয়তো বুজি পাইছা। তো আমি ষ্ট্ৰেটেজি কি হ'ল যে আমি যোনটো প্ৰেগাপ আহে, ফাৰ্ষ্ট কুৱেশ্যনটো যোনটো আহে অৰ ৰিপ্লাই এ অৰ বি কৰিব লাগে, তাৰ পৰা আমি প্ৰেগাপ আমি ক'ৰ পৰা পঢ়িম এইবাৰ, এই থিংছ অফ বিউটি আৰু এই ৰোড ছাইড ষ্টেণ্ড। আৰু 2 মাৰ্কছৰ কাৰণে এইবাৰ দুটা চেপ্টাৰ ইম্পৰ্টেণ্ট হ'ব, য'ৰ পৰা 4টা কুৱেশ্যন আহিব, মাই মাদাৰ এজ 66 আৰু কিপিং কোৱাইট। তো গতিকে তোমালোকে যদি এনেদৰে প্ৰিপেয়াৰ কৰা আৰু চোৱা 2 মাৰ্কছৰ কাৰণে আৰু এটা চেপ্টাৰ চাই থ'ব পাৰা, ধৰা থিংছ অফ বিউটিয়ে চালা বা কিপিং কোৱাইটে মানে এই ৰোড ছাইড ষ্টেণ্ডে চালা, তো চাব পাৰা বেলেগকৈ। কিন্তু ওপৰত দুটা চেপ্টাৰৰ পৰা 4টা কুৱেশ্যন আহিব, যদি ভালদৰে তোমালোকে মাই মাদাৰ এজ 66 আৰু কিপিং কোৱাইটটো যদি ভালদৰে 2 মাৰ্কছৰখিনি ভালকৈ পঢ়ি আহা, তথাপি কিন্তু তোমালোকৰ কাম চলি যাব। আৰু যদি ভাবা যে মই ৰিস্ক নলওঁ, তেন্তে তোমালোকে আৰু এটা চেপ্টাৰ এক্সট্ৰা চাব পাৰা। তো এইখিনি আছিলে আমাৰ পয়েট্ৰি ছেকশ্যনৰ ষ্ট্ৰেটেজি। আশা কৰিছোঁ তোমালোকে কথাখিনি বুজি পাইছা, আৰু যদি কিবা কুৱেশ্যন আছে তোমালোকে আমাৰ কমেণ্ট বক্সত সুধিব পাৰা। তাৰোপৰি তোমালোকৰ যদি কিবা প্ৰব্লেম আছে, ধৰা নোটছ নাই তোমালোকৰ তাত ইংলিছৰ বা আছামিজৰ বা অল্টাৰনেটিভ ইংলিছৰ, তো আমাৰ তৰফৰ পৰা এটা কোৰ্চ লঞ্চ কৰা হৈছে ইংলিছ, আছামিজ আৰু অল্টাৰনেটিভ ইংলিছত। তাত তোমালোকৰ গোটেই কুৱেশ্যন আনচাৰখিনি আছে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আনচাৰখিনি, এক্সট্ৰা কুৱেশ্যন আনচাৰখিনি গোটেইখিনি তোমালোকে পাবা। আৰু ইংলিছৰ ক্ষেত্ৰতো যোনবিলাক মই ক'লোঁ প্ৰেঘাফৰ কুৱেশ্যন বা বাকী আমাৰ 2 নম্বৰ কুৱেশ্যন গোটেইখিনি তাতে আছে আমাৰ নোটছখিনিত ইংলিছৰ। তো আমাৰ এপত সেইখিনি উপলব্ধ, মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ তোমালোকে চালে তাৰপৰা বাই কৰি ল'ব পাৰিবা। তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ, কিপ ৱাচিং কেলাৰ।